তেওঁ এই শৰীৰেৰে এতিয়া তেওঁ কৰিব নোৱাৰিব, যাৰ বাবে বাবাই তেওঁক এক সুন্দৰ শৰীৰ দি পেলাই আৰু সেৱা কৰাবৰ কাৰণে লৈ গৈছে বুলি পেলাই আমি তেনেকুৱা এক শুভভাৱনা বা শুভকামনা নিশ্চয় ৰাখি মই এইখিনিতে আমাৰ মিনু মাতাজীৰ দুগৰাকী ভগ্নী আৰু বৰুৱা ভাইৰ ভগ্নীক মই সন্মুখত আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু আমাৰ ভগ্নীসকলক অনুৰোধ কৰিছোঁ তেখেতসকলক এখনি ফুলাম গামোচা পিন্ধাই সন্মান জনোৱাৰ বাবে। মাতাজীৰ ভগ্নী হয়, তেখেতক আমি আমাৰ ঈশ্বৰীয় পৰিয়ালৰ তৰফৰ পৰা সন্মান জনাইছোঁ আৰু এগৰাকী ভগ্নী তেখেতে আমাৰ মাজত আছে, তেখেতলৈ মই অনুৰোধ কৰিছোঁ আহে উপস্থিত হোৱাৰ বাবে সন্মুখত। হ'ব একো নাই, আহিব দিয়া, ৰাস্তা দিয়া। মই ইয়াতেই ক্লাছ কৰা আমাৰ নিৰুপমা মাতাজী আৰু শৰ্মা ভাই নেকি, তেখেতসকলে মাতাজীৰ লগত খুব সেৱা দিছিলে আৰু মাতাজীৰ পৰাও তেওঁলোকে বহুত পাইছিলে। সেয়েহে তেখেতসকলে মাতাজীৰ উদ্দেশ্যে এটি কবিতা লিখিছে, সেই কবিতাটো গাই শুনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ জুলি বেহেন নৰ্থ গুৱাহাটী চেণ্টাৰত থাকে, জুলি বেহেনেও মাতাজীৰ বাবে দুআষাৰ লিখিছে কবিতা। মাতৃ তুমি অনন্যা, আধাতে শিক্ষকতা সামৰি অযুত সপন বুকুত বান্ধি আহিছিলা এদিন মিজোৰামৰ পৰা নানান গুণেৰে অলংকৃত হৈ দেশ মাতৃৰ সেৱা কৰিবলৈ। হে মাতৃ তুমি ধন্যা, তুমি অনন্যা, তুমি সৰ্বগুণ সম্পন্না। মানৱতাৰ প্ৰেমেৰে উদ্ভাসিত হৈ পৰম পিতাৰ শ্ৰীমত মানি পৰম জ্ঞানেৰে জীৱন গঢ়িলা। কেৰাকুচি নিচিনা ঠাইত গীতা পাঠশালাৰ দ্বাৰা জ্ঞানৰ সফুৰা খুলি শতজনক ধন্য কৰিলা। হে মাতৃ তুমি ধন্যা, তুমি অনন্যা, তুমি সৰ্বগুণ সম্পন্না। অজ্ঞান নিদ্ৰাৰতাক জাগ্ৰত কৰিলা, দুখী গৰীবক যথাযোগ্য প্ৰাপ্তি কৰালা। নিৰ্ভীক কণ্ঠেৰে সুমধুৰ ব্যৱহাৰেৰে প্ৰতিজনৰ হৃদয়কে জয় কৰিলা। হে মাতৃ তুমি ধন্যা, তুমি অনন্যা, তুমি সৰ্বগুণ সম্পন্না। নাৰী শক্তিক জাগ্ৰত কৰিলা, গীতা পাঠশালাক চেণ্টাৰ বনালা। ঘাট প্ৰতিঘাত নেওচি হ'লেও নিজৰ আদৰ্শ অটুট ৰাখিলা। হে মহিয়সী মাতৃ তুমি ধন্যা, তুমি অনন্যা, তুমি সৰ্বগুণ সম্পন্না। উজলি থাকিবা আমাৰ মাজতে সদায় ৰুহানী গোলাপ হৈ, নকৰিবা অসন্তোষ কাহানিও তুমি। নিদু সংকল্প তোমাৰ ধ্বংস হ'বলৈ, নহবা ব্যথিত তুমি আধৰুৱা জীৱনক লৈ। হে মমতাময়ী মাতৃ তুমি ধন্যা, তুমি অনন্যা, তুমি সৰ্বগুণ সম্পন্না। সখী হৈ উৰি গ'ল অজান দেশলৈ, ঠিকনাবিহীনভাৱে ভগ্ন হৃদয়ৰ পীড়াখনৰ তাৰ হঠাতেই চিৰি গ'ল। নিঃশব্দ হ'ল নষ্টৰ দেহ, হৃদয়ে বিদায় দিব নোখোজে। আজিও সজীৱ প্ৰতিটো পল, আজিও যেন আশে পাশে বিৰাজমান। নিয়তি আজি নিমাত মিনু বাইদেউৰ সেই দৃষ্টি, বাণী, কৰ্ম, সেৱা, প্ৰেৰণাৰ উৎস। অৰ্হসিক্ত নয়নে প্ৰতিপলে প্ৰতিক্ষণে স্মৃতিত ভাহি উঠে এখন জীৱন্ত প্ৰতিচ্ছবি। অনুভৱ হয় অব্যক্ত ফৰিষ্টা হৈ বতনৰ পৰা আধাৰুৱা সেৱাবোৰ কৰি আছে। শক্তি সামৰ্থ্য প্ৰদান কৰি ত্যাগ তপস্যাৰ
প্ৰতিমূৰ্তি হৈ প্ৰতি পলে পলে হৃদয়েৰে যাচিলো শ্ৰদ্ধা সুমন স্নেহাঞ্জলি মৰমৰ মিনু বাইদেউলৈ। মিনু মাতাৰ বিষয়ে কি ক'ম? আজি যিটো আমিও ঘৰ গৃহস্থী, আমাৰো সংসাৰ আছে, আৰু তেওঁ এগৰাকী সংসাৰিক মানুহ হৈ পেলাই এই ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জ্ঞানখিনি জীৱনত ব্যৱহাৰ কৰি ঘৰ সংসাৰক এক উন্নতিৰ শিখৰলৈ লৈ গৈছিলে। তেখেতৰ নিজৰ ল'ৰা ছোৱালী আছিলে। এই সংসাৰ কেনেকুৱাকৈ পালন কৰিব লাগে, ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিটো পৰমাত্মাই দিয়া জ্ঞান, সেই জ্ঞানখিনি জীৱনত কেনেকুৱাকৈ ব্যৱহাৰ কৰি সংসাৰৰ প্ৰতিটো পদক্ষেপত আমি সুন্দৰভাৱে সংসাৰখন আগবঢ়াই লৈ যাব পাৰোঁ। তাৰে কাৰণে মিনু মাতাই যেতিয়া তেখেতে মোক কোৰ্চ কৰাইছিলে, ময়ো তেখেতৰ ষ্টুডেণ্ট আছিলোঁ, সেই জ্ঞানখিনি তেওঁ আমাক পৰমাত্মাৰ জ্ঞানৰ লগতে সেই ধাৰণাখিনি তেওঁ আমাক কুটি কুটি দিয়াইছিলে। বেহাৰবাৰী চেণ্টাৰত মিনু মাতাৰ উপলক্ষে প্ৰভোজনৰ আয়োজন কৰা হৈছিল। 13 দিনৰ শ্ৰাদ্ধ। মাতাজী এইকেইটা পাঠশালা প্ৰথমতে আৰম্ভ কৰিছিলে আৰু বেলতলা চেণ্টাৰত তেওঁ ক্লাছ কৰিছিলে। তাৰ যোগেদি আহি ইয়াতে মাতাজীয়ে বহুত সেৱা আগবঢ়াই আজি প্ৰায় 10-12-13 বছৰ মান আজি চেণ্টাৰ স্থাপিত হৈছে। তো ইয়াতে মাতাজী সকলো ক্ষেত্ৰতে মাতাজীয়ে সহযোগ কৰিছিলে। মই দেখিছোঁ যেতিয়াৰ পৰা মাতাজী ভোগ বনোৱা হওক বা খানা বনোৱা, মানুহৰ লগত লগ কৰা, মাতৃ স্নেহী আছিলে। আৰু ক্লাছো যেতিয়া মাতাজীয়ে মুৰলী শুনাইছিলে, মুৰলীৰ ডেফিনেশ্যন ইমান ধুনীয়াকৈ মাতাজীয়ে কৈছিলে যে সকলোৱে সহজভাৱে বাবাৰ হৈ গৈছিলে আৰু বাবাক নিজৰ বনাই লৈছিলে। আৰু মাতাজীয়ে সকলোকে বাবাৰ কৰাবৰ কাৰণে ল'বৰ কাৰণে বহুত যত্ন কৰিছিলে আৰু মাতাজীৰ বহুত মাতৃ স্নেহ আছিলে। সকলো ক্ষেত্ৰতে যোনে যেনেকৈ আহে, কোনো মানুহে মাতাজীক হাতী যাব নিদিয়ে, সকলোকে মাতৃ স্নেহ দি পালনা দি এই বাবাৰ ইয়াত। আৰু মাতাজী মই যেতিয়া বেমাৰৰ সময়ত গৈছিলোঁ, যে মাতাজী সদায় বাবাৰ ইয়াদত থাকে। মাতাজী সকলো ক্ষেত্ৰতে বাবাৰ স্মৃতি আৰু বিশেষকৈ তেওঁ ড্ৰামাৰ প্ৰতি বহুত পক্কা নিশ্চয় বুদ্ধি আছিলে। মই যেতিয়া মাতাজীক সুধোঁ, মাতাজী আপুনি এনেকুৱা বেমাৰত পৰিছে, তথাপি আপোনাক মাতাজীয়ে কৈছিলে এইটো ড্ৰামা হয়, নিজৰ শাৰীৰিক ভোগতো আমি দিবই লাগিব। এনেকুৱা অন্তিম মুহূৰ্ততে তেওঁৰ মুখৰ পৰা ড্ৰামা স্মৃতি আছিলে। আৰু মই দেখিছিলোঁ মাতাজীৰ জীৱনটো বহুত সহজ সৰল, বহুত সাহসী আছিলে। বহুত মাতাজীয়ে মেইনটেনেঞ্চ কৰিছিলে, যে যেনেকৈ চেণ্টাৰত কিবা এটা প্ৰগ্ৰাম হয়, মাতাজী খুব উমংগ উৎসাহ দি সকলোকে আগবঢ়াই লৈ গৈছিলে। আৰু নিজে খুব এনেকুৱা ভাৱনা আছিলে যে ভিতৰত যিমানেই কষ্ট হওক বা শাৰীৰিক যাতনা মাতাজীয়ে ভোগ কৰিছিলে, কিন্তু বাহিৰৰ পৰা তেওঁ সদায় হাঁহি মুখে মানুহক লগ কৰিছিলে। আজি যোনে তেওঁ পালনা পাইছিলে, সকলোৱে অন্তিমত যেতিয়া হস্পিটেলত চাবলৈ গৈছিলে, যে মাতাজীৰ চেহেৰাত কেতিয়াও বেমাৰৰ চিন নাছিলে। সদায় বাবাৰ স্মৃতিত সদায় সকলোকে আগবঢ়াই লৈছিলে। এনেকুৱা আমাৰ মাতৃ স্নেহী আছিলে আমাৰ বিশেষ মিনু মাতাজী।
ইয়াৰে ষ্টুডেণ্টছৰ প্ৰতি আমাৰ খুব মৰম, খুব স্নেহে চবকে শিকাই কৰে। মোৰ এইটোৱে উইচ যে মাৰ মানে যি সপোনটো যিটো মানে মায়ে নিজে মাৰ লগত মোৰ বহুত স্মৃতি আছে সৰু, কাৰণ মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া মই সৰু আছিলোঁ আৰু মায়ে চব শিকাই লৈছিলে। যেতিয়া মই বিয়া হৈছিলোঁ ৰহা বহা সকলোখিনি মায়ে শিকাই দিছিলে আৰু মায়ে মোক ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ জ্ঞান দিছিলে। তেতিয়াৰ পৰাই মই বাবাক লগ পাইছিলোঁ। বেংকত কাম কৰিছিলোঁ। ইয়াত অহাৰ আগতে মই মণিপুৰত আছিলোঁ। তেতিয়া মোৰ মিছেছ ইয়াতে আছিলে। তেওঁ নাম প্ৰসংগ কৰি ফুৰে। তাতে মাতাজীক লগ পালে। লগ পোৱাৰ পিছত তেওঁৰ আকৰ্ষিত হৈ পৰে তেওঁ। তেতিয়াই মোক তেওঁ জনাইছিলে যে আমাৰ ইয়াতে এটা অনুষ্ঠান হৈছে ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়, গতিকে তাত মই গৈ বৰ ভাল লাগিছে। তেতিয়া মই কৈছোঁ ঠিক আছে, ময়ো যেতিয়া ইয়াৰ পৰা যাম, মই ইয়াৰ পিছত ৰিটায়াৰ হ'ম, ৰিটায়াৰ হ'লে মই তোমাৰ লগতে যাম। এনেকৈ আহি আকৌ দিছপুৰ ব্ৰাঞ্চত আহিলোঁ। দিছপুৰ ব্ৰাঞ্চৰ পিছত 2 বছৰ পিছত 2013 চনত মোৰ ৰিটায়াৰ হ'ল। ৰিটায়াৰ হোৱাৰ পিছত ঘৰলৈ আহিলোঁ। আহি তেওঁ এদিন মোক লৈ আহিলে ইয়াত। লৈ আহি মাতাজীৰ লগত চাহ চিনাকি কৰি দিলে আৰু তেওঁ এই গোটেইখিনি কথা বুজাই দিলে। তেতিয়া মই ভাল পালোঁ। তেখেতৰ যিটো শিক্ষা কোৱালিটি, তেখেতৰ যিটো স্কিল, সেইটো মই তেখেত আছিল শিক্ষয়িত্ৰী, সেইকাৰণে তেখেতে শিকাব ধুনীয়াকৈ জানিছিল। গতিকে তেওঁ মোক ক'লে যে আপুনি এইটো পঢ়া শুনা মানুহ, গতিকে বেছি দিন ল'ব নালাগে, সাধাৰণতে এসপ্তাহ ট্ৰেইনিং শিকিব লাগে। তাৰপিছত তেওঁ ক'লে আপুনি বেছি দিন নালাগে, 1-2 দিনতে শিকি যাব। তাৰপৰা জ্ঞান অমৃতখন উলিয়ালে। উলিয়াই মোক ক'লে আত্মা কি, পৰমাত্মা কি, পৰমাত্মা আৰু আত্মাৰ লগত সম্পৰ্ক কেনে, আৰু আমি মানুহবিলাক একে ঈশ্বৰৰ সন্তান, আৰু আমি আগতে ঈশ্বৰ বহুত বুলি ভাবি আছিলোঁ। বহুত ঈশ্বৰৰ কোনজন আচল, কোনজন মানে তেওঁতকৈ কম ৰেংকৰ, সেইটো আমি জনা নাছিলোঁ। এইটো তেওঁ বুজাই দিলে যে এই আমাৰ বহুত ঈশ্বৰ আছে হয়, কিন্তু তাৰে ভিতৰত আমাৰ এজন হ'ল প্ৰধান। আৰু সকলো ধৰ্মই আমাৰ পৰম পিতা পৰমাত্মাক নিৰাকাৰ বুলি মানে। আমিও শিৱ নিৰাকাৰ বুলি মানো। আৰু বেলেগ ধৰ্ময়ো, খ্ৰীষ্টান ধৰ্ময়ো নিৰাকাৰকে বিশ্বাস কৰে। আৰু এই শিখবিলাকেও ৱাহিগুৰু শিখ তেওঁলোকে বিশ্বাস কৰে। আৰু 5টা ধৰ্ম যেতিয়া আমাৰ মেইন ধৰ্ম ইছলাম, এই গোটেইবিলাকে নিৰাকাৰ পৰম পিতাৰ বিশ্বাস কৰে। কিন্তু আমি সকলোকে ঘূৰি ফুৰাৰ কাৰণে, সকলোকে বিচাৰি ফুৰাৰ কাৰণে আমাৰ মানে বুদ্ধিটো এক ঠাইত লাগি থকা নাই। যিয়ে এক ঠাইত লগাইছে তেওঁলোকৰ মানে গম পাইছে তেওঁলোকে। আমাৰ ইয়াতে শংকৰ আৰু শিৱ, আমি ইয়াতে পাৰ্থক্যটো আমি বুজি পোৱা নাছিলোঁ। মাতাজীয়ে সেই পাৰ্থক্যটো বুজাই দিলে। তেতিয়া চেণ্টাৰখন আছিলে, তেতিয়া গীতা পাঠশালা আছিলে। এইটো মানে কেৰাগুচি গীতা পাঠশালা, তাতে আমি সদায় আহোঁ, মিছেছো আহে। আহি আমি মুৰুলি শুনো। তাৰপিছতে আমাৰ কিছুমান ককোজা লোৱা কথাবিলাক মাতাজীৰ পৰা বুজি লওঁ। বুজি লৈ আমাৰ ক্লিয়াৰ এটা আইডিয়া হৈ গ'ল। আৰু যিখিনি মানুহ আহিছে, তেওঁৰ আণ্ডাৰত শিকিছে, নিশ্চয় পাহৰিব নোৱাৰে। তেখেতৰ এনেকুৱা মানে গুণ আছিলে, আৰু সদায় হাস্যমুখী আছিল। তেওঁ আহিলে সদায় হাঁহি মাৰি তেওঁ মানে সম্ভাষণ মানে কথা বাৰ্তা পাতে। গতিকে তেওঁৰ আত্মীয়তা তৎক্ষণাত আহি যায়। এইটো ডাঙৰ কোৱালিটি, সকলো মানুহৰে নাথাকে। সেইকাৰণে আমাৰ খুব কম দিনৰ ভিতৰতে এই পাঠশালাৰ পৰা গীতা পাঠশালাৰ পৰা চেণ্টাৰৰ প্ৰমোচন হ'ল। আমি থাকোঁতে হৈছে। বহিনজী, ডাঙৰ বহিনজী আহে। ডাঙৰ বহিনজী আহি আমাক আৰু নিয়ম নীতি সম্পৰ্কে বুজায়। আৰু এইটো যে চেণ্টাৰ হ'ব, সেইটো তেওঁ ডিক্লেয়াৰ কৰি থৈ গ'ল আৰু এটা সভাত হৈ গৈছে। গোটেইখিনিৰ চিন্তন, গোটেই আধাৰ, লগতে ফেমিলি লাইফ, ৱৰ্কিং লাইফ কেনেকুৱাকৈ বেলেঞ্চ ৰাখিব লাগে, সুন্দৰ শিক্ষা আমাক দিছিলে। আৰু মুৰলী, আমি নিতৌ আমাৰ ইয়াতে মুৰলী পাঠ হৈছিলে। মুৰলী পাঠৰ লগত তেওঁ আমাক ক'ত কেনেকৈ জ্ঞানবিলাক জীৱনৰ আমাৰ সম্পৰ্কত আমি ব্যৱহাৰ কৰিব লাগে, খুব ধুনীয়াকৈ আমাক ধাৰণাৰ ওপৰত বহুত
জ্ঞান দিছিলে অকল জ্ঞান দিয়াই নহয় তেখেতৰ জীৱনটোও তেনেকুৱা আছিলে যাক জীৱনটোক আমি জ্ঞানৰ দ্বাৰাই বহুত কিবা কিবি হয়তো পাব পাৰোঁ জানিব পাৰোঁ কিন্তু যেতিয়া এজন চৰিত্ৰ এটা আমাৰ চকুৰ আগত আহে তেতিয়া আমি সেইখিনি জীৱনত ধাৰণ কৰিবলৈ আমাৰ আৰু বেছি সুবিধা হয় তো মিনু মাতাজী এগৰাকী তেনেকুৱা ব্যক্তি আছিল তেওঁ পৰমাত্মাৰ জ্ঞানখিনি তেওঁ জীৱনত এনেকুৱাকৈ কোটি কোটি ভৰাইছিল যাক দেখি পেলাই আমিও অনুপ্ৰাণিত হৈছিলোঁ তেখেতৰ সংসাৰ আছে তেখেতৰ ল'ৰা ছোৱালী আছে বোৱাৰী আছে জোৱাই আছে তো ইমানখিনি এক সাংসাৰিক জীৱনৰ ইমান ব্যস্ততাৰ মাজতো তেখেতে ঈশ্বৰীয় সেৱাটো নিজৰ জীৱনত সংগী কৰি লৈ আগবাঢ়ি গৈছিল গতিকে তেখেতক দেখি পেলাই আমাৰ এইটো অনুভৱ হৈছিল আজি ময়ো তেখেতক চাইয়ে ময়ো নিজৰো অনুভৱ কৰোঁ যে সংসাৰত থাকি আমিও বেলেঞ্চ ৰাখি সকলোখিনি কৰিব পাৰোঁ তো এইখিনিয়ে ক'বলৈ গ'লেতো আৰু বহুত আছে তো বাস্তৱত এইখিনি আমি ক'ব পাৰোঁ তেখেত এটা আদৰ্শ আছিল সাংসাৰিক জীৱনত ঈশ্বৰীয় জ্ঞান ব্যৱহাৰ কৰি সকলো পৰিস্থিতিয়ে সুন্দৰভাৱে পাৰ হৈ যোৱাৰ ৰাস্তা দেখুৱাৰ আৰু যিটো দেখি পেলাই আমিও আজি আমাৰ নিজৰ জীৱনক তেনেকুৱাকৈ লৈ যাবৰ কাৰণে আমি আজিও অনুপ্ৰাণিত হওঁ গতিকে ইয়াৰ যোগেদি মই সেই আত্মাগৰাকীক মাতাক বহুত বহুত অন্তৰেৰে ধন্যবাদ দি শুভভাৱনা দিছোঁ তেওঁ এই শৰীৰ এৰি য'তেই যায় আকৌ এনেকুৱা সুন্দৰ জীৱন এটা লৈ এনেকুৱাকৈ সেৱাৰে আগবাঢ়ক ধন্যবাদ ওম শান্তি